কাম লাগি আছে দেখিছে নহয় এইপিনে এইজন আৰু এইপিনে এইজন আৰু এইপিনে এইজন বহি পুৰা ভিডিঅ' কৰি আছে আৰু এইপিনে এজন দেখিছেনে কিমান দৌৰিছে চাওক সেই মছলা কেনেকৈ দিছে এনেকুৱা ইউটিউবাৰ ক'ত পাব আপোনালোকে চাই লওক চবেই কওক আমাৰ ছাৰ এজন বেলেগ একো নহয় এনেই মদৰ কাৰণে বহি আছোঁ দুইটাই খাবৰ কাৰণে এই চাওক এইটো আমাৰ ল'ৰাটো হয় এইবোৰ দিন নে ৰাতি কোনো ধৰিবই পোৱা নাই নে পোহৰ হৈছে নে জোনাক হৈছে চাই লওক এইটো কিয়ং চানাপতি এইটো জোন চানাপতি সীমা চানাপতি হেমন্ত চানাপতি এইটো হোমেন সেনাপতি আমাৰ চিত্ৰনাথ এজন মালিক দেই এনেই সৰু হোৱা বুলি নাভাবিব আকৌ আপোনালোকে যে এনেকৈ যে জলকা লাগি বহি আছোঁ বুলি নাভাবিব চাই লওক চাওক কেনেকৈ বেচা মাৰিছে চাওক ঘৰ গৈ আছে যোনে পানী ঢালি আছে এই সাঁতুৰি লাগে বোলে চাওক সেইজন কিমান ওপৰত নিজৰ ঘৰখন সুন্দৰ কৰি তুলিবৰ বাবে হাতে কামে লাগি গৈছোঁ ৰাতিপুৱাৰ পৰাই তেওঁলোকৰ লগত কামত লাগিছোঁ মিস্ত্ৰী আৰু যোগালী পাবলৈ অভাৱ হোৱাৰ বাবে নিজে হাতে কামে লাগি গৈছোঁ আৰু অকণমান যদি মই তেওঁলোকৰ লগত হেল্প কৰি দিওঁ কামটো আগবাঢ়ি যায় আৰু নিজৰ ঘৰখনো সুন্দৰ হৈ পৰে সেয়ে এয়া লাগিছোঁ আজি আমাৰ নাইট শ্বিফ্ট চলিছে দেই ৰাইজসকলৰ আৰু মালিকে কামত লগাই আছে এইপিনে দেখিছে নহয় আপোনালোকে এইপিনে পূৰা কাম লাগি আছে দেখিছে নহয় একদম কি কৰিম আমাৰ নিচিনা মনতো এনেকৈ খাব লাগিব এজন মোৰ বজনা হয় মানে একদম মৰমৰ কালি ঘৰৰ কাম কৰি থাকোঁতে বহুত বেছি ৰাতি হ'ল তাৰ বাবে ভিডিঅ' আপলোড কৰিব নোৱাৰিলোঁ কালি ভিডিঅ'টো আজিৰ লগতে এড কৰি দিলোঁ মৰ্ণিঙৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ এয়া ভতিজাসকল আৰু এইপিনে দাদাসকলে কাম কৰি আছে বতৰটো ডাৱৰীয়া ঘৰৰ ভিতৰৰ কাম কাৰণেহে কৰিব পাৰিছে এইপিনে বৰষুণ পৰি আছে আৰু দাদাসকলক ভাত খুৱাবৰ বাবে মই ঘৰতে ভাত বনালোঁ জুই একুৰা ধৰি মাংস অকণমানো আনিলোঁ যিহেতু তেওঁলোকে বহুত বেছি কষ্ট কৰি আছে তেওঁলোকক মাংস সৈতে ভাত খুৱাওঁ বুলি আৰু এইপিনে তেওঁলোকে কামত লাগি আছে মই এইপিনে বনোৱা কোনোৱাত লাগি আছোঁ এজন হৈছে মোৰ ডাঙৰজন বৰজনা আৰু এইপিনে দেখিবলৈ পাইছে নহয় ৰুমৰ ভিতৰতে বনাইছোঁ ঘাই ঘৰত ভাত পানী খাই আছোঁ কিন্তু তেওঁলোকক খুৱাবৰ বাবে ঘৰতে জুই একুৰা ধৰি বনালোঁ কিমানো ঘাই ঘৰলৈ আবদান কৰি থাকিম আৰু এইপিনে মাংসকণ জুইত বনোৱা ইমান সুন্দৰ হৈছে খায়ো বহুত বেছি টেষ্টি লাগিব আৰু এয়া দেখিছে নহয় মই আৰু যোনে হাঁহিছে জুইত বনাই কেনেকুৱা লাগিছে বুলি মই কৈছোঁ বহুত ভাল লাগিছে 5 বছৰৰ পাছত এনেদৰে জুইত ভাত বনাইছোঁ আৰু জুইত বনোৱা শাককণ বহুতে বেছি টেষ্টি হৈছে দাদাসকলে কামৰ পৰা অকণমান বিৰতি লৈ এইপিনে খোৱা বোৱাত বহি গ'ল আৰু